Hello friends, welcome back to my YouTube channel Mr. Informer. Friends, দেৰি নকৰো যেহেতু আমি নেৰেশন সম্পৰ্কে আলোচনা কৰি আছিলো আৰু এই ভিডিওটো নেৰেশন পাৰ্ট 2 গতিকে আপোনালোকক ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশন কৰোতে কেনেকৈ টেন্সৰ পৰিৱৰ্তন কৰা হয় সেই সম্পৰ্কে আজি আলোচনা কৰিম আৰু যদি হে ৰিপৰ্টিং ভাবটো পাষ্ট টেন্সত থাকে তেন্তে অৰ্থাৎ সেড বা সেড টু থাকে তেন্তে কেনেকৈ আমি ইনডাইৰেক্ট নেৰেশন কৰোতে তাক পৰিৱৰ্তন কৰিম আৰু টেন্সৰ কি পৰিৱৰ্তন হয় সেই সম্পৰ্কে আলোচনা কৰিম বলক ভিডিওটো আৰম্ভ কৰো ৰিপৰ্টিং ভাবটো পাষ্ট টেন্সত থাকিলে অৰ্থাৎ সেড বা সেড টু হলে ইনডাইৰেক্ট নেৰেশন কৰোতে ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ পৰিৱৰ্তন তলত দিয়া ধৰণে হয় অৰ্থাৎ এই নিয়মসমূহ আমি গ্ৰহণ বা আমি ফলো কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্স becomes simple past যদি হে simple present tense থাকে তেন্তে কি হৈ পৰিব ইনডাইৰেক্ট নেৰেশন কৰোতে ৰিপৰ্টেড স্পীচটো কি হ'ব তাৰ টেন্সৰ পৰিৱৰ্তন হ'ব হি হ'ব কলৈ পৰিৱৰ্তন simple past tense লৈ পৰিৱৰ্তন হ'ব ফৰ এক্সাম্পল he said to me হি মোক কৈছিল I am sad ভালকে চাই যাব দেই আৰু লগতে এখন বহি লওক এনেকৈ কলমডাল লৈ লওক ধুনীয়াকে লিখিবলৈ আৰম্ভ কৰি দিয়ক নহলে গ্ৰামাৰ শিকিব নোৱাৰিব সিম্পল প্ৰেজেন্ট becomes simple past tense এতিয়া চাব দেই এই যে said to কিহত আছে গম পায়নে past tenseত আছে ইয়াত উল্লেখ কৰা হৈছে যে ৰিপৰ্টিং ভাবটো এটো কোৱা ৰিপৰ্টিং ভাব এই ৰিপৰ্টিং ভাবটো past tenseত থাকিলে এনেকৈ এই যেটো মানে ৰিপৰ্টেড স্পীচৰ পৰিৱৰ্তনখিনি বেলেগ ধৰণে কৰা হয় আৰু সেই কেনেকৈ বেলেগ ধৰণে কৰা হয় সেইখিনিকে আজি মই আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাওক লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক আৰু লগতে প্ৰেছ দা বেল আইকন অৰ্থাৎ বেল আইকনটো আপোনালোকে টিপি দিয়ক যাতে সোনকালে ভিডিওবোৰ পাব হি said to me said to পৰিৱৰ্তে আমি ইনডাইৰেক্ট নেৰেশনত কি লিখিব লাগিব told he told me মেটো আছে আৰু এছাৰ্টিভ সেন্টেন্সত যেটো কমা আৰু উদ্ধকমা উঠাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম that conjunction ব্যৱহাৰ কৰিম he told me that I পৰিৱৰ্তে he হৈ গল কেনেকৈ হল গম পায়নে কাৰণ কথাষাৰ কোনে কৈছে he কৈছে অৰ্থাৎ তেখেতে কথা কোৱাৰ কাৰণে আমি ইয়াটো হি ব্যৱহাৰ কৰিম আৰু am to was হৈ পৰিল কেনেকৈ হল কাৰণ এফালে ভাবটো আৰু উল্লেখ কৰিছো যেতিয়া past tense থাকিব এফালে past tense হ'ব he was অৰ্থাৎ am ৰ পৰিৱৰ্তে কি হৈ গল was হৈ পৰিল কাৰণ যেহেতু হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে was হৈ পৰিল আৰু said হৈ আছে he told me that he was sad হি মোক কৈছিল যে he was sad অৰ্থাৎ হি দুখী আছিল যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেন্তে কি হৈ পৰিব পাষ্ট কন্টিনিউয়াস টেন্স হৈ পৰিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স becomes past continuous tense for example he said I am watching TV হি মোক কৈছিল মই টিভি চাই আছো he said to me বুলি উল্লেখ নাই sorry he said আছে only কাক কৈছে কথাষাৰ উল্লেখ নাই হি কৈছিল মই টিভি চাই আছো এটা চাবৰে যেতিয়া আমি ইনডাইৰেক্ট নেৰেশন কৰিম তেতিয়া কি কৰিম আমি হি said to said থাকিব ইয়াত said to পৰিৱৰ্তে told কিয় নহল আপোনালোকে গম পাইছেনে said হৈ আছে কিয় নহল কাৰণ ইয়াত said to আছিলে অৰ্থাৎ কাক কৈছে হেতু উল্লেখ আছিলে কিন্তু ইয়াত আকৌ he said উল্লেখ নাই কাক কথাষাৰ কৈছিলে হেতু উল্লেখ নথকা কাৰণে said ৰাখিব লাগিব ঠিক আছে he said that কমা উদ্ধকমা উঠাবলৈ that আনিলো আৰু কথাষাৰ কৈছিলে হি গতিকে হি আহিল হি present continuous becomes past continuous অৰ্থাৎ present continuous আছে এই I am watching to present continuous tense আছে গতিকে ই হৈ পৰিব past continuous tense গতিকে he was watching TV যেটো আমি জানো যে past continuous tense ৰ প্যাটাৰ্নটো আছিল subject plus was were plus verb লগত ing plus object অৰ্থাৎ subject he was were পৰা was আহিল verb টো হৈছে watch লগত ing যোগ হৈছে TV টো হৈছে object গতিকে এটো হৈ পৰিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পৰা কেনেকৈ পাষ্ট কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন হয় এতিয়া চাওঁ হক প্ৰেজেন্ট পাৰফেক্ট becomes past perfect tense অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিলে কি হৈ পৰিব past perfect tense হৈ পৰিব ফৰ এক্সাম্পল he said to me হি মোক কৈছিল I have sent the letter এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গম পাইছেনে I have sent the letter মই চিঠিখন পঠালো subject I have যেটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ প্যাটাৰ্নটো মই হোৱাই দিছো subject have has plus verb third form plus object subject I have আহিল verb 3 the letter to is object এতিয়া আমি যেতিয়া ইনডাইৰেক্ট নেৰেশন কৰিম তেতিয়া কি কৰিম হি
said to অৰ্থাৎ ইয়াত উল্লেখ কৰিছে কাক কৈছে গতিকে ইয়াত told আহিব he told me that কমা উদ্ধকমা উঠাবলৈ that আহিল আৰু কথাষাৰ হি কৈছে গতিকে ইয়াত হি আই পৰিৱৰ্তে হি হ'ল have হলে had হ'ব যেহেতু past perfect tense হলে পৰিৱৰ্তন হ'ব কৈছে past perfect tense ৰ প্যাটাৰ্ণটো আছিল subject plus had plus verb 3 subject আহিল হি had আহিল verb 3 আহিল the letter to is object বুজি পালে নে কি কৈছো present perfect tense becomes past perfect tense simple past becomes past perfect tense অর্থাৎ simple past tense যদি হে থাকে তেন্তে হি past perfect tense হলে পরিবর্তন হ'ব for example he said I went to school yesterday এটো হৈছে এটা simple past tense বাক্য কেনেকৈ subject I verb second form অর্থাৎ past form subject verb to object অর্থাৎ ই হৈছে এটা simple past tense উদাহৰণ কাৰণ yesterday বুলি উল্লেখ আছে যোৱাকালি বুলি উল্লেখ আছে যোৱাকালি যিবিলাক কাম কৰা হৈ গৈছিল বা হৈ যায় হেবিলাক simple past tense ত আমি লিখো বা আমি কওঁ subject he said কাৰবাক কৈছে নেকি উল্লেখ আছে নেকি নাই নহয় গতিকে said হৈ থাকিব he said কমা আৰু উদ্ধকমা উঠাবলৈ that ব্যৱহাৰ কৰিলো he said that যেহেতু কথাষাৰ হি কৈছে সেই কাৰণে কি আহিব হি আহিল হি যেহেতু past perfect tense হলে পৰিৱৰ্তন হ'ব কৈছে গতিকে he had gone যেহেতু went ভাবটো হৈছে go went gone ভাবটিত gone হ'ব he had gone to school আৰু yesterday হলে কি হ'ব the previous day হ'ব আপোনালোকৰ এই পৰিৱৰ্তনখিনি অৰ্থাৎ সময়ৰ পৰিৱৰ্তনখিনি মই পিছত আলোচনা কৰিম গতিকে yesterday থাকিলে কি হ'ব indirect narrationত the previous day নাইবা the day before হ'ব যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে আপোনালোকে 5 নম্বৰে যাও past continuous tense যদি হে থাকে তেন্তে past perfect continuous tense হলে পৰিৱৰ্তন হ'ব উদাহৰণ স্বৰূপে he said to me I was sleeping এটো past continuous tense কাৰণ মই শুই আছিলো কৈছো ন subject I was হৈছে am is our past form sleeping গতিকে অতীতত কামটো চলি আছিল বুজাইছে এটো যদি আমি indirect narration লৈ কৰিম তেন্তে কি কৰিব লাগিব he said to পৰিৱৰ্তে told ব্যৱহাৰ কৰিম me আহিল কমা আৰু উদ্ধকমা উঠাবলৈ that আনিলো আৰু কথাষা কৈছিলে হি গতিকে ইয়াতো I পৰিৱৰ্তে হি হ'ল আৰু past perfect continuous tense হলে পৰিৱৰ্তন হ'ব বুলি কৈছে ন past continuous tense ত থাকিলে past perfect continuous tense হলে পৰিৱৰ্তন হ'ব গতিকে past perfect continuous tense ৰ প্যাটাৰ্ণ আছিল subject plus had plus been plus verb লগত ing he had been sleeping okay এটো হৈ গল 6 নম্বৰতে আমি চাব লাগিব shall of the future tense অৰ্থাৎ ভৱিষ্যত কালৰ shall টো যদি থাকে তেন্তে shall থাকিলে becomes should or would should নাইবা আমি would ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেকৈ will থাকিলে will of the future tense becomes would or should would নাইবা should ব্যৱহাৰ কৰিম এটা উদাহৰণ চাও he said to me he মোক কৈছিল I shall go মই যাম I shall go এটো ভৱিষ্যত টেন্সৰ অৰ্থাৎ ফিউচাৰ টেন্সৰ বাক্য কাৰণ মই যাম বুলিহে কৈছে এতিয়ালৈকে যোৱা নাই he said to me I shall go he told me that কথাকা কৈছিল he গতিকে he আহিল he would go shallৰ পৰিৱৰ্তে would আহিব কাৰণ he হলে would হয় ঠিক আছে he would go to go হৈ থাকিব কাৰণ ই ভাৰ্বৰ কোনো এটো পৰিৱৰ্তন নহয় বাট shall নাইবা willৰ ক্ষেত্ৰতহে পৰিৱৰ্তন হ'ব would নাইবা should ব্যৱহাৰ হ'ব গতিকে বন্ধুসকল কেনে পালে আপোনালোকে ভিডিওটো চাই আপোনালোকে কমেন্ট কৰক শেয়াৰ কৰক লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিয়ক যেতিয়া মই ভিডিও দিম আপোনালোকে নটিফিকেশন পাব আৰু আপোনালোকে যাতে মোৰ ভিডিওবোৰ মিছ নকৰে অৰ্থাৎ প্ৰতিটো ভিডিও চাবলৈ সক্ষম হ'ব গতিকে আজিলৈ ইমানতে সামৰো জয় আই অসম ধন্যবাদ